হেল্ল' এভৰিৱান, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইগল এডুকেশ্যন আৰু মই অভিজিত মজুমদাৰ। আজি এটা টপিক লৈ আহিছোঁ আৰু টপিকটো খুব বেছি এডিৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। ইয়াৰ ওপৰত এটা বা দুটা কুৱেশ্যন অহাৰ সম্ভাৱনা আছে। চাই লওঁ এই টপিকটো যদি এটা কুৱেশ্যন আপোনাৰ আহে, আপুনি যদি এৰি থৈ নাহে, তাৰ কাৰণে মই টপিকটো সুন্দৰকৈ আপোনাক বুজাই দিম। আৰু টপিক ক্লাছ 10 ষ্টেণ্ডাৰ্ড হয়, বিশেষকৈ গ্ৰেড 3 কাৰণে ইয়াত খুব বেছি ইম্পৰ্টেণ্ট হয়। আৰু টপিকটোৰ নাম হৈছে ডিষ্টেঞ্চ ফৰ্মুলা, যাক আমি অসমীয়াত দূৰত্ব সূত্ৰ বুলি কওঁ। তো এডিআৰিত দূৰত্ব সূত্ৰ বা ডিষ্টেঞ্চ ফৰ্মুলাৰ ওপৰত কুৱেশ্যন আহিব পাৰে আৰু অহাৰ সম্ভাৱনা আছে। আগতে বিভিন্ন ধৰণৰ গ্ৰেড 3 পৰীক্ষাবোৰত আমি ডিষ্টেঞ্চ ফৰ্মুলাৰ কুৱেশ্যন দেখিছোঁ। অ'কে, তো আমি আজি সুন্দৰকৈ টপিকটো বুজাম, টপিকটো দিলে কুৱেশ্যনবোৰ আপোনাক দেখাম আৰু সুন্দৰকৈ আপোনালোকে ধুনীয়াকৈ টপিকটো বুজি পাব পাৰিব। ঠিক আছে, 7, 8, 9, 10 যদি ল'ৰা ছোৱালীসকলে পঢ়িব বিচাৰে, মোৰ লগত মেথছ পঢ়িব বিচাৰে, তেন্তে লখৰা আৰু গণেশগুৰি চেণ্টাৰত তেওঁলোকে আহিব পাৰে, পঢ়িব পাৰে, আৰু যদি লাগে কণ্টেক্ট নম্বৰ আছে, কণ্টেক্ট কৰি ল'ব পাৰিব। ঠিক আছে, লগতে আপোনালোকে এডিআৰিৰ কাৰণে প্ৰিপাৰেশ্যন যদি কৰে, এতিয়াও সময় আছে, কাৰণ হাতত এইটো 2 মাহ 3 মাহ ধুনীয়াকৈ আছে। গতিকে এডিআৰি প্ৰিপাৰেশ্যন কৰাৰ কাৰণে সময় আছে। নলবাৰী টাউন বা গুৱাহাটী, বৰমা, পাঠশালা, টিহু চবতে এডমিশ্যন চলি আছে। আপোনালোকে আহক। আৰু নলবাৰীত স্পেচিয়েল এটা মেথছৰ বেটছ চলি আছে। নলবাৰী টাউনত এটা স্পেচিয়েল মেথছৰ বেটছ চলি আছে। এই মেথছৰ বেটছত আপোনালোকে জইন হ'বৰ কাৰণে, মোৰ সৈতে পঢ়িবৰ কাৰণে আহিব পাৰে। কণ্টেক্ট নম্বৰ আছে, কণ্টেক্ট ডিটেইলছ আছে, ফোন কৰি জনাব পাৰিব। ঠিক আছে, তো আমি ষ্টাৰ্ট কৰোঁ। তো আজি মোৰ টপিকটোৰ নাম হৈছে ডিষ্টেঞ্চ ফৰ্মুলা, যাক আমি অসমীয়াত দূৰত্ব সূত্ৰ বুলি কওঁ। দূৰত্ব সূত্ৰৰ বিষয়ে আমি পঢ়িম। দূৰত্ব সূত্ৰত কি আছে, কি এনেকুৱা বস্তু আছে যিটো বস্তু আমি জানিব লাগে, শিকিব লাগে, তো সেই বস্তুখিনি আমি ডিছকাছ কৰিম। ডিষ্টেঞ্চ ফৰ্মুলাৰ প্ৰথম হৈছে, ডিষ্টেঞ্চ ফৰ্মুলাটো আহিছে ক'ৰ পৰা? ডিষ্টেঞ্চ ফৰ্মুলাটো আহিছে কোঅৰ্ডিনেট জিঅ'মেট্ৰি চেপ্টাৰটোৰ পৰা। কোঅৰ্ডিনেট জিঅ'মেট্ৰি চেপ্টাৰটোৰ পৰা। আৰু কোঅৰ্ডিনেট জিঅ'মেট্ৰি যোনটো চেপ্টাৰ আছে, আৰু সেই চেপ্টাৰটোৰ অসমীয়া আছে স্থানাংক জ্যামিতি। আৰু সেই চেপ্টাৰটোৰ পৰা যদি আমি এটা প্ৰথমটো টপিক লওঁ, ডাঙৰ টপিক, ক্লাছ 10 ষ্টেণ্ডাৰ্ড টপিক, সেই টপিকটোৱে ডিষ্টেঞ্চ ফৰ্মুলা। ডিষ্টেঞ্চ ফৰ্মুলাই ক'ব বিচাৰে বা দূৰত্ব সূত্ৰই ক'ব বিচাৰে, যদি এটা এনেকুৱা বস্তু, এইফালে এটা বিন্দু আছে আৰু এইফালে এটা যদি বিন্দু আছে, এইটো বিন্দুৰ পৰা এইটো বিন্দুলৈকে যিটো দূৰত্বটো কেনেকৈ ওলাব পাৰে। আমি জানো এটা এনেকুৱা চিধা লাইন থাকিলে তাক আমি স্কেলেদি জুখিছিলোঁ, বা এনেকুৱা ফিটা মাৰি পেলাই জুখিছিলোঁ, কিন্তু এইবোৰ ইউজ নকৰাকৈ দুয়ো ছাইডত থকা দুটা বিন্দু, সেই বিন্দু দুটা চাইও আমি ক'ব পাৰোঁ এই ৰাস্তাটো কিমান দীঘল হৈ আছে। বিন্দু বুলি ক'লে তাৰ নাম দিব পাৰিম, চাপ'জ এ, ইয়াৰ নাম দিব পাৰি চাপ'জ বি। আৰু বিন্দুবোৰ লিখে কেনেকৈ? বিন্দুবোৰ লিখে ব্ৰেকেট আৰু কমা, হয় এনেকৈ লিখে। অ'কে, ইয়াকো এনেকৈ লিখে ব্ৰেকেট আৰু কমা, হ'ল। তো বিন্দুটো মই ধৰি লৈছোঁ, ইয়াৰ প্ৰথম বিন্দুটো হৈছে x1, ইয়াৰ ছেকেণ্ডটো হৈছে y1, ইয়াৰ প্ৰথমটো হৈছে x2 আৰু ইয়াৰ ছেকেণ্ডটো হৈছে y2। ঠিক আছে, তো এইটো বিন্দুৰ নাম এ আৰু এইটো বিন্দুৰ নাম বি। আৰু যদি এইটো বিন্দুৰ নাম এ হয় আৰু এইটো বিন্দুৰ নাম যদি বি হয়, এই যোনটো ৰাস্তা, এই ৰাস্তাটোৰ নাম হ'ব এ বি। আমি এ বি ওলাব লাগে। ঠিক আছে, তো এ বি ওলাবৰ কাৰণে আমাৰ এটা ফৰ্মুলা থাকিব, আৰু ফৰ্মুলাটো দেখাত এনেকুৱা, √(x2 - x1) হোল স্কুৱেৰ প্লাছ y2 - y1 হোল স্কুৱেৰ। মনত থাকিব, এই সূত্ৰটোৰ নাম হৈছে ডিষ্টেঞ্চ ফৰ্মুলা, অৰ্থাৎ দূৰত্ব সূত্ৰ। এইটো কৰে কেনেকৈ? যি দুটা বিন্দু তোমাক দিয়া আছে, সেই বিন্দু দুটা যোনটো প্ৰথম ভেলু, ইয়াৰ প্ৰথমত কিবা এটা সংখ্যা থাকিব, ইয়াৰ প্ৰথমত কিবা এটা সংখ্যা থাকিব, সেই সংখ্যা দুটা মাইনাছ কৰি ইয়াত লিখিব লাগে। আৰু মনত ৰাখিবা, এইটো আগত এইটো পিছত, বা এইটো আগত যদি এইটো পিছতো লিখা, একো প্ৰব্লেম নাই। কিয় জানা? ওপৰত যিহেতু স্কুৱেৰ আছে, ওপৰত স্কুৱেৰ থাকিলে তুমি অকণমান নাম্বাৰ দুটা চেঞ্জো হৈ যায়, একো বিশেষ তোমাৰ অসুবিধা নহয়। ক্লিয়াৰ? মনত থাকিব? অ'কে, দ্যাটছ ইট। চিমিলাৰলি এইটো ইয়াৰ ছেকেণ্ড এটা সংখ্যা দেখিছা, ইয়াৰ ছেকেণ্ড এটা সংখ্যা দেখিছা, আৰু ছেকেণ্ড সংখ্যা দুটা যদি বিয়োগ কৰা, তাৰ ভিতৰত ধুনীয়াকৈ স্কুৱেৰ কৰা, সংখ্যা দুটা ওলট পালট হৈ যায়, তোমাৰ একো বিশেষ প্ৰব্লেম নহয়। তাৰ এই সূত্ৰটোৰ নাম হৈছে ডিষ্টেঞ্চ ফৰ্মুলা, যাক আমি দূৰত্ব সূত্ৰ বুলি কওঁ। মনত থাকিব? ক্লিয়াৰ? অ'কে, সংখ্যা মই দিয়া থাকিব, চিন্তা কৰিব নাচাব। ধৰি লওঁ ইয়াত এটা সংখ্যা দিয়া আছে 2,3, ইয়াত দিয়া আছে 4,7। ধুনীয়াকৈ 2ৰ লগত 4ক বিয়োগ কৰিবা, আৰু 3ৰ লগত 7ক বিয়োগ কৰিবা, স্কুৱেৰ কৰি প্লাছ কৰিবা, ইউ গেট দ্য ৰিজাল্ট। ক্লিয়াৰ? অ'কে, দ্যাটছ ইট। নেক্সট এটা বস্তু মিড পইণ্ট ফৰ্মুলা। মিড পইণ্ট ফৰ্মুলাৰ ওপৰত প্ৰশ্ন বনিছে, আগতেও বনিছে, তুমিও জানা। মিড পইণ্ট ফৰ্মুলাটো কেনেকুৱা বস্তু? যদি আমি ইয়াতে এটা বিন্দু দিওঁ, ইয়াতে এটা বিন্দু দিওঁ, ঠিক আছে, এই বিন্দু দুটা লগ লগালে এটা ৰাস্তা হ'ব। এই বিন্দুটোৰ নাম যদি পি হয় আৰু এই বিন্দুটোৰ নাম যদি কিউ হয়, ৰাস্তাটোৰ নাম কি হ'ব? পি কিউ। তো পি বুলি ক'লে ইয়াৰ যিহেতু বিন্দু, ইয়াৰ ষ্টাইল এটা আছে। চাপ'জ ষ্টাইলটো এনেকুৱা, x1, y1। ইও যিহেতু এটা বিন্দু, ইয়াৰো এটা ষ্টাইল আছে, x2, y2। হ'ল। আৰু এই গোটেই যোনটো ৰাস্তাৰ নাম পি কিউ হয়, সেই পি কিউৰ একেবাৰে মাজত যিটো বিন্দু থাকিব, সেই মাজৰ বিন্দুটো মিড পইণ্ট বুলি কয় বা মধ্যবিন্দু বুলি কয়। তো মাজৰ বিন্দুটো কেনেকৈ ওলাব লাগে, তাৰ কাৰণে এটা ফৰ্মুলা আছে। সেই ফৰ্মুলাটোৰ নাম হৈছে মিড পইণ্ট ফৰ্মুলা, অৰ্থাৎ মধ্যবিন্দুৰ সূত্ৰ। তো মাজৰ বিন্দুটো ওলাবৰ কাৰণে সূত্ৰটো এনেকুৱা, ইয়াৰ প্ৰথমটো আৰু ইয়াৰ প্ৰথমটো তুমি যোগ কৰিব লাগে, যোগ কৰি 2 দি হৰণ কৰিব লাগে। মনত থাকিব? ইয়াৰ ছেকেণ্ডটো যোগ কৰিব লাগে,
যোগ কৰি 2 দি হৰণ কৰিব লাগে তেতিয়া তুমি যেটো নাম্বাৰ পাবা সেই নাম্বাৰটো হৈছে এই যোনডাল লাইন এই লাইনডালৰ একেবাৰে মাজত থকা এটা বিন্দু সেই বিন্দুটো দেখাত এনেকুৱা হ'ব চাব ধৰিছো ইয়াত এটা বিন্দু আছে 3,4 হ'ব ইয়াত এটা বিন্দু আছে 4,12 তো মাজত ওলাব লাগে কি কৰিবা ইয়াৰ প্ৰথমটো 3 ইয়াৰ প্ৰথমটো 7 দকে যোগ কৰা 7 দিনি কিমান 10 10ক 2 দি হৰণ কৰিলে কিমান পাবা 5 পাবা ইয়াৰ সেকেন্ড টু 4 আৰু ইয়াৰ সেকেন্ড টু 12 12 4 যোগ কৰিলে কিমান 16 16ক 2 দি হৰণ কৰিলে কিমান 8 the answer is 5.8 it's called midpoint here clear okay the midpoint formula মনত থাকিব হ'ব সবৰে মনত এটো লাগিব দে বিৰাট ইম্পৰ্টেন্ট তো ইয়াৰে তোমাক কেটামান কোৱেশ্চন দিছো ফাইন্ড দা ডিসটেন্স বিটুইন দা ফলোইং পেয়াৰ অফ পইণ্ট তো মেবি কৰিব পাৰিবা তিনটা আছে মই এটা লাগিলে মই কৰি দিম বাকি দুটা তুমি কৰি লবা ঠিক আছে সো এটো চোৱা ইয়াৰ দুটা মানে কি লাগে ডিসটেন্স তো সূত্ৰটো কি আছিল সূত্ৰটো আছিল যে প্ৰথম দুটা স্কয়াৰ কৰিব লাগে প্ৰথম দুটা মাইনাস কৰি স্কয়াৰ ইয়াৰ প্ৰথমটো কোনি আছে 2 আৰু 4 হয় 2 আৰু 4 ক 2 - 4 লিখিব পাৰা 4 - 2 লিখিব পাৰা মই লিখিছো 4 - 2 হল মাজত আছে প্লাস আর সেকেন্ড টু ইয়ার সেকেন্ড আছে 3 ইয়ার সেকেন্ড আছে 1 3 - 1 ও লিখিব পাৰা 1 - 3 ও লিখিব পাৰা বা 3 - 1 লিখিছো তোমরা ইজি হৈ গৈছে এটা দেখিছা প্ৰথম দুটা মাইনাস কৰা যাক আগত লিখা মই 4 টো ডাঙৰ কাৰণে 4 - 2 লিখিছো 1 আৰু 3 1 - 2 লিখিব পাৰি 3 - 1 ও লিখিব পাৰি কি आंसर ওলাব ঠিক আছে তাৰ ধুনিয়াকে 4 ৰ পৰা 2 গলে কিমান 2 স্কয়াৰ 3 পৰা 1 গলে কিমান 2 স্কয়াৰ या 2 স্কয়াৰ মানে কি 2 2 যা 4 ইয়াতে কিমান 4 4 + 4 মানে কিমান 8 এটো आंसर ওলাই গল আৰু এই आंसरটো অলপমান ভাঙিব পাৰা কেনেকে এইটো কেনেকে লিখিব পাৰি 2 * 4 লিখিব পাৰি আৰু 4 টো বাহিৰত আহিলে কি হয় 2 হয় ভিতৰত কি লিখিব 2 आंसरটো এনেকৈ লিখিব পাৰা যদি অপচনত থাকে আৰু এনেকৈ লিখিব পাৰা অপচনত যদি থাকে তুমি ভাবা এটো কোৱেশ্চন গ্ৰেড শিট কিয় আহিব নোৱাৰে তো ইমান ডাঙৰ বস্তু এটো যাক ডাঙৰ বস্তু নহয় এটা লাইনৰ বস্তু মুখে মুখে ওলাব পাৰে তো এটো গ্ৰেড শিট কিয় আহিব নোৱাৰে অফ কোৰ্স আহিব পাৰে কেৱল তুমি ভাবি লৈছা আহিব নোৱাৰে পঢ়া নাই তুমি দেখা নাই দ্যাট মিন্স তুমি পঢ়া নাই তুমি মিনিং নক তুমি পঢ়া নাই কাৰণে পেপাৰ নিদিব এনেকৈ হ'ব নোৱাৰে তুমি পঢ়া নাই ক্লাস 10 স্ট্যান্ডার্ড বুলি সিলেবাসত মেনশন কৰা যেগুলো ক্লাস 10 ৰ ভিতৰৰ এটা টপিকত তুমি এৰি থৈ নাযাবা এটা টপিকত তুমি এৰি থৈ নাযাবা মই এইটো কথা কৈছো এটা টপিকত তুমি এৰি থৈ নাযাবা ক্লিয়াৰ বাকি দুটা কৰি পেলাই কমেন্ট ডাউন কৰিবা কোৱেশ্চন নম্বৰ 1 or 2 and 3 ক্লিয়াৰ if the distance between the point x, -1 and 3, 2 is 5 তো এইটো চোৱা এই দুটাৰ যদি ডিসটেন্স ওলাব যাও ডিসটেন্সটো আমি কিমান পাম বুলি কৈছে ডিসটেন্সটো 5 পাম বুলি কৈছে সো আমাৰ মতে ডিসটেন্স ওলালে কেনেকৈ ওলাম আমি আমাৰ মতে ডিসটেন্স কেনেকৈ ওলায় প্ৰথম দুটা হয়নে নহয় ইয়াৰ প্ৰথমটো x তাৰ প্ৰথমটো 3 তো আমি কি কৰিলো হয় আমি কৰিলো হয় x আৰু 3 ক বিয়োগ কৰি হোল স্কয়াৰ কৰিলো হয় তাছত কি দিলু হয় যোগ আমি যদি ওলাব গলো হয় তাছত কি কৰিলো হয় সেকেন্ড দুটা তো সেকেন্ড দুটা মানে কি -1 আৰু -2 হোল স্কয়াৰ আমি এনেকৈ ওলালো হয় কিন্তু এনেকৈ যদি ওলাও তেতিয়াও आंसरটো কিমান পাম বুলি কৈছে आंसरটো আমি 5 পাম বুলি কৈছে হল এতিয়া এই ৰুটবাৰডাল আমি বাৰে বাৰে দি নাথাকো কাৰণ ৰুটবাৰডাল যদি গুছাই দিব পাৰে কিন্তু সাবধান দে এনেকৈ কিন্তু কাটি নিদি বহুতে আৰু নিজে নিজে ফৰ্মুলা ওলাই দিয়ে প্ৰবলেম হেতুৱে আমি বুজাব চেষ্টা কৰো বেসিক কনসেপ্ট দিব কিন্তু কিছুমান নিজে ফৰ্মুলা ওলাই দিয়ে কেনেকৈ ফৰ্মুলা জানা এডাল কাটি দিও মই কোৱা নাই কত এনেকৈ কাটিব পাৰি বুলি এনেকৈ কাটিব পাৰি যদি এই বস্তুটো এনেকুৱা ষ্টাইলত থাকে অকলে আছে যদি এনেকৈ প্লাস থাকি যায় ন তেতিয়া নোৱাৰিবা কাটিব মাজত যদি প্লাস মাইনাস থাকে তেতিয়া কাটিব নোৱাৰিবা বুজি পাইছা ন মই কি ক'ব বিচাৰি আছো বুজি পাইছা ওকে তো ইয়াৰ যদি এডাল তুমি উঠাব বিচাৰা উঠাব পাৰা কাৰণ এটা নিয়ম আছে √(x = 2 হয় ইয়াৰ পৰা যদি √এটা উঠাব লাগে উঠাই দিবা কিন্তু এই যদি 2 আছে 2 টোৰ ওপৰত কি বনি যাব স্কয়াৰ বনি যাব এই মেথডটো এপ্লাই কৰিব পাৰা ঠিক আছে এই মেথডটো তুমি এপ্লাই কৰা তো ইয়াতে চোৱা ইয়াৰ যদি আমি √এটা উঠাই দিও এইফালে যোনটো 5 আছে 5 টো কি বনি যাব 5 স্কয়াৰ মানে কি বনি যাব 25 ঠিক আছে ইয়াৰ বৰ্তমান √ডাল নাই ইয়াত কি দেখিছা a - b হোল স্কয়াৰ a - b হোল স্কয়াৰ মানে কি a স্কয়াৰ প্লাস b স্কয়াৰ মানে 3 স্কয়াৰ মানে কিমান 9 - 2ab মানে কি 2 into a মানে হৈছে x into b মানে হৈছে 3 দ্যাট মিন্স কিমান 3 2 গুণ 6 লগত আছে x ওকে প্লাস মাইনাস দুটা মাইনাস এটা টোটাল মাইনাস কিমানটা তিনটা উপৰত কি আছে স্কয়াৰ তো কি হ'ব -2 স্কয়াৰ কৰিলে প্লাস দিব না লাগে 3 টো স্কয়াৰ কৰিলে কিমান 9 ক্লিয়াৰ ইয়াতে থাকিব x স্কয়াৰ প্লাস এটা কাম কৰা এখনি আকলে যোগ বিয়োগ কৰি লোৱা এখনি আকলে যোগ বিয়োগ কৰিলে কেনেকুৱা -6x টো থাকিল +9 কিমান হ'ব 18 কিমান 18 +18 সেইফালে কি আহিব 25 টো কি হ'ব বিয়োগ বুজি পাইছা ন এটো ন আৰু এটো ন যোগ হৈ আছে 18 হ'ব 25 টো এইফালে পাইলে বিয়োগ হ'ব তো ডটা ডাঙৰ কোনি হৈ গল 25 হৈ গল তো 25 আগৰ কি আছে বিয়োগ আছে ডটা চিন যদি বেলেগ কৰা এইফালে 5 6 7 ইয়াত কি থাকিব
7 d equal কিমান 0 এটো হৈছে কোৱাড্ৰেটিক ইকুৱেশ্যন দ্বিঘাত সমীকৰণ ইয়াক সমাধান কৰিব তুমি যদি নাজানা তুমি জানিব লাগিব কেনেকৈ সমাধান কৰে জানা x স্কয়াৰ এই যোনটো 6 6 ৰ জায়গাত এনেকুৱা দুটা সংখ্যা লিখা যি দুটা সংখ্যা যোগ বিয়োগ কৰিলে 6 হয় পূৰণ কৰিলে 7 হয় এনেকুৱা কি সংখ্যা আছে যাক যোগ বিয়োগ কৰিলে 6 হয় পূৰণ কৰিলে 7 হয় তো যেকে তুমি জানা 7 - 1 মানে কিমান 6 আর 7 * 1 মানে কিমান 7 এটা সিম্পলিফাই করা ওকে x স্কয়ার minus 7 into x that means 7x minus a plus 1 into x that means 1x লগত আছে -7 equal to 0 ওকে ধুনিয়াকে বাকিখিনি কৰিব পাৰিবা এতিয়া কাৰণ মই তোমাক কোৱাড্ৰেটিক ইকুৱেশ্যন শিকাইছো তুমি নকবা কি বস্তু তুমি কোৱাড্ৰেটিক ইকুৱেশ্যন শিকাইছো তলত যোৱা ভিডিঅ'ত যোৱা কোৱাড্ৰেটিক ইকুৱেশ্যন আছে চাই লোৱা যদি এইটো বস্তু বুজি পোৱা নাই সেইকাৰণে আমি এটা বস্তু আগতে দিও সেইটো আকৌ এবাৰ আমি তোমাক নিদিও কাৰণ তুমি চোৱা নাই তুমি যোৱা এতিয়া যোৱা কোৱাড্ৰেটিক ইকুৱেশ্যন এইটো যদি বুজি পোৱা নাই ভাবিছে কেনেকৈ কৰিছে তাৰ বুজি পোৱা তলা মুৰে পোৱা নাই এতিয়া যোৱা কোৱাড্ৰেটিক ইকুৱেশ্যন বুলি টপিক এটা আছে টপিকটো যোৱা চোৱা চেক কৰা বুজি পাবা হল আৰু সেইটো ভিডিঅ' চাই পেলাই তুমি এনসাৰটো নিজে ক'ব পাৰিবা ইয়াৰ এনসাৰটো কিমান ওলাব ইয়াৰ পৰা x ৰ ভ্যালুটো কিমান ওলাব যদি তুমি ওলাব পাৰা নাই তুমি এতিয়াই গৈ কোৱাড্ৰেটিক ইকুৱেশ্যনৰ ভিডিঅ'টো চাই আহা ভিডিঅ'টো চাই আহি তুমি এনসাৰটো মোক জনাবা ক্লিয়াৰ বুজি পাইছো যদি ভিডিঅ'টো চাই আহা কোৱাড্ৰেটিক ইকুৱেশ্যন তাৰ পিছত তুমি এনসাৰটো জনাবা আদাৰৱাইজ তুমি এনসাৰটো বুজি নাপাবা আৰু মই তোমাক বুজাব নোৱাৰিম কাৰণ যদি তুমি কোৱাড্ৰেটিক ইকুৱেশ্যন ভিডিঅ'টো চোৱা নাই বা তুমি ক্লাছটো চোৱা নাই ওকে নেক্সট ওয়ান find the distance of the point -6,8 from the origin বুলি কৈছে origin বুলি ক'লে সদায় মনত ৰাখিবা মূল বিন্দু বুলি ক'লে মনত ৰাখিবা 0,0 ঠিক আছে তুমি এইটো আৰু এইটোৰ মাজত ডিসটেন্স ওলাবলে দিস দা ফৰ্মুলা ৰুট ওভাৰ হয় প্ৰথমটো বিয়োগ প্ৰথমটো -6 - 0 হোল স্কয়াৰ সেকেন্ডটো বিয়োগ সেকেন্ডটো 8 - 0 হোল স্কয়াৰ হৈ গল 0 to কাম নকল কোন দেখিল -6 ক স্কয়াৰ কৰিলে কিমান মাইনাস প্লাস আর 6 স্কয়ার কৰিলে 6 6 গুণ কিমান 36 মাজৰ আছে যোগ 0 তো লিখিলা আপনি h স্কয়ার 8 8 গুণ কিমান 64 দকে যোগ কৰিলে কিমান ওলাব 100 ৰুট ওভাৰ 100 মানে কিমান 10 তো 10 কোড আছে অপশন সি ইজ দা কারেক্ট आंसर অপশন সি ইজ দা কারেক্ট आंसर ক্লিয়ার পাইছো বুজি হ'ব নেক্সট কোয়েশ্চন The midpoint of the line segment joining the point is okay midpoint ওলাব দিছে কাৰ -2 আৰু 8 আৰু সেকেন্ড টো আছে -6 আৰু -4 ইয়াৰ কি ওলাব লাগে midpoint আমি জানো midpointৰ ফৰ্মেটটো কি আছিল প্ৰথম দুটা যোগ কৰা -2 যোগ -6 ডিভাইডেড বাই 2 যোগ বুলি কিয় কৈছো যোগ ইহালে বিয়োগ আলটিমেটলি বিয়োগে হ'ব না এখানে যোগদাল নিদিলে হ'ব কমা সেকেন্ড দুটা 8 যোগ -4 মানে আলটিমেটলি -4 ডিভাইডেড বাই 2 হ'ব 6 আৰু 2 মানে 8 8ক 2 দি হৰণ কৰিলে কিমান -4 6 পৰা 4 গলে 8 পৰা 4 গলে 4 4 2 দি হৰণ গলে আকৌ কিমান 2 এর आंसर কিমান পালো -4,2 কোড আছে অপশন সি ইজ দা কারেক্ট आंसर বুজি পাইছো নেক্সট কোয়েশ্চন কৰিম a -6,7 and -1,-5 okay are two given point and the distance of 2ab so 2ab মানে কি মিনিং কৰিছে গম পাইছা ন 2ab মানে মিনিং কৰিছে দুইৰ লগত ab টো পূৰণ কৰিব লাগে আৰু ab মানে কি ab মানে হৈছে a এর পৰা b লৈকে a মানে হৈছে a2 b হৈছে a2 মানে আমি ওলাব দিছে 2 into root over this one মানে ডিসটেন্স ফর্মুলা ab ইউজ কৰিম আৰু লগত কি পূৰণ কৰিম 2 পূৰণ কৰিম ইয়াৰ প্ৰথমটো মানে -6 -1 হোল স্কয়াৰ হল কি -1 নহব কি হ'ব +1 কিয় প্ৰথমটো মাইনাস প্ৰথমটো আছিল তো প্ৰথমটো মাইনাস সেকেন্ড তো মাইনাস মানে কি বনি যাব প্লাস বনি যাব ক্লিয়াৰ আকৌ সেকেন্ড টু 7 আৰু -5 তো কি হ'ব 7 মাইনাস মাইনাস কিমান প্লাস লগত আছে 5 হোল স্কয়ার দুইটো আছে বাহিৰত ইয়াত -6 আৰু এটা টোটাল কিমান -5 ওপৰত কি আছে স্কয়ার হাতে আছে কিমান 12 ওপৰত কি আছে স্কয়ার ঠিক আছে ইয়াত থাকিল 2 5 5 গুণ কিমান 25 12 12 গুণ কিমান 140 দুটা যোগ কৰাচোন কিমান হ'ব 5 4 9 4 5 6 তুমি 169 মানে কোন হয় দুটোবাৰ 169 মানে কি হয় 13 হয় 13 13 গুণ 169 আৰু মাজত একোনে মানে এইবোৰ কি আছে পূৰণ আছে ডকে পূৰণ কৰিলে 13 গুণ কিমান 26 কোড আছে অপশন বি ইজ দা কারেক্ট आंसर অপশন বি ইজ দা কারেক্ট आंसर ঠিক আছে ক্লিয়ার পাইছো বুজি ওকে টানটো লাগা নাই বৰ্তমান টান লাগিছে নেকি টানটো লাগানতে সৰু টপিক ইয়াৰ পৰা এটা কোৱেশ্চন আহিলে তুমি কৰিছো আহিব লাগে বাস মই এটা কথাই কৈ আছো সৰু টপিক মই টপিকগুলো সৰুকে তোমাক দি আছো যাতে তুমি সব ডাঙৰ চেপ্টাৰ হিচাপে দিলে তুমি কনফিউজ হৈ যাবা তুমি ডাঙৰ ত্ৰিকোণমিতি বুলি দিও কিমান পঢ়িবা তাৰ মাজত যদি কমন টপিকটো এক্সট্ৰাকে কাটি পেলাই মই তোমাক দিও পৰম্ব তোমাৰ সোনকালে বুজি পোৱাৰ সহজ হ'ব ওকে আৰু কেনেকুৱা লাগিছে ক্লাছটো জনাবা কমেন্ট কৰি আৰু নতুন কি ক্লাছ লাগে কি টপিকৰ ওপৰত কোৱেশ্চন লাগে কিও টপিক তুমি নাজানা এবাৰ কমেন্ট কৰি জনাই থৈ দিবা মই তাক
এপ্লাই কৰিবৰ কাৰণে মই চেষ্টা কৰিম আৰু ধুনীয়াকৈ ক্লাছটো চাই আছোঁ তাৰ কাৰণে বহুত বহুত ধন্যবাদ